ৰেলৱে ষ্টেচনৰ মাজত সেই ল'ৰাটো ফুটি ফুটি কান্দি আছিল। কিছু সময় আগতে তেওঁ ৰেল লাইনত জঁপিয়াই নিজৰ জীৱন শেষ কৰাৰ চেষ্টা কৰিছিল। চাৰিওফালে ভিৰ জমা হৈছিল, মানুহবোৰ আচৰিত হৈছিল। কিন্তু তৎক্ষণাৎ তাত উপস্থিত হ'ল এগৰাকী কোটিপতি মহিলা, যিয়ে সকলোৰে সন্মুখত সেই ল'ৰাটোক নিজৰ বুকুত চাবতি ধৰিলে। কাহিনী ইয়াতে শেষ নহয়, প্ৰকৃত কাহিনী আৰম্ভ হয় তাৰ পিছত। সেই মহিলাগৰাকীয়ে ল'ৰাটোক নিজৰ ঘৰলৈ লৈ গ'ল আৰু কেইদিনমানৰ বাবে যেন ল'ৰাটোৰ জীৱন সলনি হৈ গ'ল। কিন্তু কেইদিনমানৰ পিছত যি ঘটিল সেয়া কেৱল সেই ল'ৰাটোৰ সৈতে নহয়, সেয়া মানৱতাৰ সৈতেও ঘটিল। সম্পূৰ্ণ কাহিনী জানিবলৈ ভিডিঅ'টো শেষৰ ছেকেণ্ডলৈকে নিশ্চয় চাওক। কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত নিজৰ নাম আৰু নিজৰ চহৰৰ নাম নিশ্চয় লিখক। বন্ধুসকল, উত্তৰ প্ৰদেশৰ কানপুৰ ৰেলৱে ষ্টেচনত য'ত চাৰিওফালে ট্ৰেইনৰ শব্দ আৰু ভিৰৰ কোলাহল আছিল, তাত এজন দুখীয়া ল'ৰা ৰমেনে নিজৰ জীৱনৰ সবাতকৈ ডাঙৰ সপোন পূৰণ কৰিবলৈ ষ্টেচনত উপস্থিত হৈছিল। কিন্তু তেওঁ নাজানিছিল যে ভাগ্যই তেওঁৰ সৈতে এনে খেল খেলিব যিয়ে তেওঁৰ আত্মাক কঁপাই তুলিব। কিন্তু ৰমেনৰ ভৰিৰ তলৰ মাটি তেতিয়া খহি পৰিল যেতিয়া টিকেট কাউণ্টাৰত বহি থকাৰ কৰ্মচাৰীজনে অতি নিৰ্লিপ্তভাৱে ক'লে, তুমি যি ট্ৰেইনত যাবলৈ গৈছিলা সেই ট্ৰেইন 5 মিনিট আগলৈ গুচি গ'ল। এই কথা শুনি যেন তেওঁৰ হৃদয়ৰ স্পন্দন বন্ধ হৈ গ'ল। চকুৰ সন্মুখত আন্ধাৰ নামি আহিল। তেওঁ এটা মুহূৰ্তৰ বাবে আকাশৰ ফালে চালে, যেন ভাগ্যক সুধিছিল, তই মোৰ সৈতে এইটো কিয় কৰিলি? তেওঁ ক্লান্ত ভৰি ষ্টেচনৰ এটা কোণত গৈ বহিল। চকুত আৰ্দ্ৰতা আছিল, কিন্তু তেওঁ কান্দি নাছিল। হয়তো তেওঁৰ চকুলৈও ক্লান্ত হৈ পৰিছিল। তেওঁৰ মনত কেৱল এটা কথাই ঘূৰি ফুৰিছিল যে এতিয়া মই মোৰ মা দেউতাক কি মুখ দেখুৱাম, যিসকলৰ আশা মই নিজৰ কান্ধত তুলি লৈছিলোঁ। শৈশৱৰ পৰা আজিলৈকে ৰমেনে কেৱল সংগ্ৰামহে দেখিছিল। মাটিৰে মলিন হাতেৰে মা দেউতাই তেওঁক পঢ়াইছিল, নিজে ভোকত থাকি তেওঁৰ ফিজ দিছিল। আৰু এতিয়া যেতিয়া তেওঁলোকৰ সপোন পূৰণৰ সময় আহিল, তেতিয়া এখন ট্ৰেইন দেৰি হোৱাৰ বাবে যেন সকলো শেষ হৈ গ'ল। তেওঁৰ মনত এয়াই হৈছিল যে তেওঁ তাতে বহি নিজক শাস্তি দি থাকিব বা ৰেল লাইনত জঁপিয়াই নিজৰ জীৱন শেষ কৰিব। কিন্তু তৎক্ষণাৎ ৰেলৱে ষ্টেচনৰ বাহিৰত এখন গাড়ী আহি ৰখিল। গাড়ীখনৰ পৰা এগৰাকী অতি শান্ত সৰলকাত ভৰা কিন্তু ধনৰ দীপ্তিত ঢাকা মহিলা নামিল। তেওঁ আছিল কৰুণা দেৱী। কৰুণা দেৱী এগৰাকী কোটিপতি মহিলা, কিন্তু হৃদয়ৰ পৰা অতি সৰল। প্লেটফৰ্মত আহিয়ে তেওঁৰ দৃষ্টি ৰমেনৰ ওপৰত পৰিল। তেওঁ ৰৈ গ'ল। তেওঁ ৰমেনক ভালদৰে লক্ষ্য কৰিলে আৰু এটা মুহূৰ্ততে চিনি পালে, এইটোতো সেই ল'ৰা যিয়ে সেইদিনা মোৰ সহায় কৰিছিল। তেওঁ লাহে লাহে তেওঁৰ ওচৰলৈ গ'ল আৰু মৰমে ক'লে, বেটা, তুমি ইয়াত এই কোণত এনেকৈ কিয় বহি আছা? কি হৈছে? তুমি ইমান দুখী কিয়? ৰমেনে কৰুণা দেৱীক চালে। তেওঁক দেখিয়েই তেওঁৰ চকুৰ পৰা এটা ডাঙৰ চকুলো সৰি পৰিল। সেই চকুলো জানো তেওঁৰ ভিতৰৰ সকলো দুখ বুবাই লৈ গৈছিল। কিন্তু তেওঁ একো ক'ব নোৱাৰিলে, মাথো নীৰৱে মূৰ দোৱাই বহি থাকিল। কৰুণা দেৱী তেওঁৰ কাষত বহিল আৰু অতি মৰমেৰে তেওঁৰ মূৰত হাত থৈ ক'লে, ক বেটা, কি হৈছে? ইমান ভাঙি পৰিছা কিয়? ৰমেনে সাহস গোটাই ভগ্ন কণ্ঠৰে ক'লে, মাজি, মই আজি দিল্লীলৈ ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ, কিন্তু মোৰ ট্ৰেইন ছুটি গ'ল। মই এতিয়া কি কৰিম? কৰুণা দেৱীয়ে হাঁহিলে, বেটা, ট্ৰেইন ছুটি গ'লে কি হ'ল? পিছৰ ট্ৰেইন ধৰি ল। ৰমেনৰ চকু আলু অধিক তিতি উঠিল। তেওঁ ক'লে, মাজি, ট্ৰেইন ছুটি যোৱাৰ দুখ নাই। দুখ এই কথাৰ যে মই বহু মাহ ধৰি ইণ্টাৰভিউ দি আছোঁ, কিন্তু সকলোৱে মোৰ গাঁৱলীয়া ভাষা আৰু কথা কোৱা ধৰণৰ বাবে মোক অগ্ৰাহ্য কৰে। কোনোৱে মোৰ কষ্ট, মোৰ প্ৰতিভা দেখা নাপায়। এই কথা কৈ কৈ তেওঁৰ গলা ভাৰী হৈ পৰিল। তেওঁ চকুলো লুকুৱাবলৈ মূৰ দোৱাই ল'লে। কিন্তু কৰুণা দেৱীয়ে তেওঁৰ প্ৰতিটো আৱেগ পঢ়ি পেলাইছিল। তেওঁ অতি মৰমেৰে ক'লে, বেটা, দুনিয়াখন ইমান সলনি হৈ গৈছে নেকি যে মানুহৰ যোগ্যতাক তেওঁৰ ভাষাৰে জোখা হয়? কোনোৱে নেদেখে নেকি যে তোমাৰ হৃদয়ত কিমান সততা আছে? ৰমেনে লাহে লাহে ক'লে, মাজি, মই জানো মোৰ ভিতৰত প্ৰতিভা আছে, কিন্তু মোৰ পোছাক, মোৰ ভাষা, মোৰ গাঁৱৰ সৰলতাক মানুহে মোৰ দুৰ্বলতা বুলি ভাবে। কৰুণা দেৱীয়ে কিছু সময় কিবা ভাবি থাকিল। তাৰপিছত তেওঁ নিজৰ পৰা এখন ভিজিটিং কাৰ্ড উলিয়াই ৰমেনৰ হাতত দি ক'লে, বেটা, কাইলৈ ৰাতিপুৱা এই কি কোণাত আহিবা। তাত তোমাৰ চাকৰি তোমাৰ বাট চাই আছে আৰু তুমি কেতিয়াও নাভাগৰা তুলনাকত বহুত বেছি দৰমহা পাবা। ৰমেনে আচৰিত হৈ তেওঁৰ ফালে চালে, যেন তেওঁৰ বাবে সকলো শেষ হৈ গৈছিল। তাৰ পৰা এটা নতুন আৰম্ভণি ওলাই আহিছে। কৰুণা দেৱী হাঁহি ক'লে, বেটা, মোৰ এটা সৰু কোম্পানী আছে। তাত মোক এনে মানুহৰ প্ৰয়োজন যিয়ে হৃদয়ৰ পৰা সত্য আৰু কামক পূজাৰ দৰে ভাবে। তাত কাৰো ভাষাৰ প্ৰতি গুৰুত্ব দিয়া নহয়। তাত দেখা যায় মানুহৰ ভিতৰত কিমান সততা আছে, আৰু মই জানো তোমাৰ দৰে মানুহ খুব কম। ৰমেনৰ চকু তিতি উঠিল।
তেওঁ কপা কণ্ঠৰে ক'লে, মাজি, আপুনিতো মোৰ জীৱনেই সলনি কৰি আছে, কিন্তু মইতো আপোনাক কেতিয়াও দেখা নাছিলোঁ, তেন্তে আপুনি মোৰ সহায় কিয় কৰিলে? কৰুণা দেৱীয়ে তেওঁ চকুত চাই ক'লে, হয়তো তুমি পাহৰি গৈছা, কিন্তু মই তোমাক পাহৰা নাই। তুমি এদিন মোৰ সহায় কৰিছিলা আৰু আজি মই তোমাৰ সহায় কৰিছোঁ। ৰমেন আচৰিত হৈ গ'ল। তেওঁ ভাবিবলৈ ল'লে, মই কেতিয়া তেওঁৰ সহায় কৰিছিলোঁ? কৰুণা দেৱীয়ে হাঁহিলে, বেটা, কেইমাহ আগতে যেতিয়া মোৰ গাড়ী গাঁৱৰ পথত বিকল হৈ গৈছিল, তেতিয়া তুমিয়ে মোৰ গাড়ী ঠিক কৰিছিলা, কোনো স্বাৰ্থ নোহোৱাকৈ। ৰমেনৰ সেই দিনটো মনত পৰিল। সেইদিনা তেওঁ নিজৰ মাৰ বাবে খোৱা বোৱালৈ পথাৰলৈ গৈছিল। পথত এগৰাকী পৰিচিত নোহোৱা মহিলাৰ গাড়ী বিকল হৈ পৰিছিল। তেওঁ বিনা কাৰণত বিনা পইচা বিচাৰি মানৱতাৰ বাবে তেওঁৰ গাড়ী ঠিক কৰিছিল। গাড়ী ঠিক হৈ গ'লে তেওঁ মৰমেৰে কেৱল এইটোৱে সুধিছিল, মাজি, পানী লাগিব নেকি? আপুনি কিমান সময়ৰ পৰা ৰ'দত থিয় হৈ আছে? কৰুণা দেৱীয়ে হাঁহি ক'লে, বেটা, সেইদিনা তুমি কেৱল মোৰ গাড়ী ঠিক কৰা নাছিলা, তুমি মোক দেখুৱাইছিলা যে আজিও দুনিয়াত ভাল মানুহ আছে। তুমি মোৰ সহায় কৰিছিলা আৰু আজি ভাগ্যই মোক তোমাৰ সহায়ৰ বাবে পুনৰ তোমাৰ ওচৰলৈ টানি আনিলে। ৰমেনৰ চকু তিতি উঠিল আৰু তেওঁৰ হৃদয়ৰ পৰা এটা কথাই ওলাই আহিল, মাজি, হয়তো ঈশ্বৰে আপোনাক মোৰ জীৱনত পঠিয়াইছে। পিছদিনা ৰাতিপুৱা ৰমেন সোনকালে উঠিল। তেওঁ নতুন উৎসাহ, নতুন আশা আৰু নতুন সপোনৰ সৈতে সাজু হৈছিল, যেন এতিয়া তেওঁৰ সন্মুখত গোটেই দুনিয়া মুকলি হ'বলৈ গৈছে। তেওঁ নিজৰ পুৰণি কিন্তু ভালদৰে ইস্ত্ৰি কৰা কাপোৰ পিন্ধিলে আৰু হৃদয়ত এটা অদ্ভুত শান্তি লৈ কৰুণা দেৱীয়ে দিয়া ঠিকনাৰ ফালে ওলাই গ'ল। তেওঁ যিমানে কোম্পানীৰ গেটৰ ওচৰ চাপ খালে, তেওঁৰ হৃদয়ৰ স্পন্দন সিমানে বাঢ়ি গৈছিল। ভয় আছিল, আনন্দ আছিল আৰু মনৰ কোনোবা কোণত এইটোও আছিল যে হয়তো এইটো এটা সপোন। তেওঁ ৰিচেপশ্যনত উপস্থিত হৈ লাহে লাহে ক'লে, মোৰ নাম ৰমেন, মোক কৰুণা মেডামে মাতিছে। ৰিচেপশ্যনত বহি থকা ছোৱালীজনী হাঁহিলে, যেন তেওঁ আগতীয়াকৈ তেওঁৰ বাট চাই আছিল। তেওঁ ক'লে, আপুনি পোনে পোনে ওপৰত বছৰ কেবিনত যাওক, মেডামে আপোনাৰ বাট চাই আছে। ৰমেনৰ ভৰি লাহে লাহে সেই কেবিনৰ ফালে আগবাঢ়িল, যেন প্ৰতিটো খোজৰ সৈতে তেওঁৰ সপোনৰ দূৰত্ব কমি আহিছিল, যেন দুৱাৰৰ সিপাৰে তেওঁৰ সম্পূৰ্ণ ভাগ্য সলনি হ'বলৈ গৈছে। তেওঁ কেবিনৰ দুৱাৰ টুকুৰিয়াই দিয়াৰ লগে লগে ভিতৰৰ পৰা মাত এটা আহিল, আহ বেটা। দুৱাৰ খুলিয়ে সন্মুখত সি হাঁহি থকা মুখখন আছিল কৰুণা দেৱী। তেওঁ যেন নিজৰ পুত্ৰক দেখিছে তেনেকৈ মৰমেৰে ক'লে, আহ বেটা, মই তোমাৰ বাট চাই আছিলোঁ। ৰমেন কিছু সংকোচৰ সৈতে ভিতৰলৈ সোমাল। কৰুণা দেৱীয়ে এখন পত্ৰ তেওঁৰ ফালে আগবঢ়াই দি মৰমেৰে ক'লে, এইটো তোমাৰ চাকৰিৰ পত্ৰ, কাইলৈৰ পৰা তুমি আমাৰ সৈতে কাম কৰিবা আৰু তোমাৰ থকাৰ ব্যৱস্থাও কোম্পানীৰ তৰফৰ পৰা কৰা হৈছে। ৰমেন আচৰিত হৈ গ'ল। তেওঁ একো ক'ব নোৱাৰিলে, যেন তেওঁৰ জিভাক কোনোবাই বান্ধি থৈছে। চকু তিতি উঠিল। তেওঁ লাহে লাহে ক'লে, মাজি, আপুনি মোৰ বাবে ইমান কিয় কৰিলে? কৰুণা দেৱীয়ে হাঁহি ক'লে, বেটা, তুমিওতো মোৰ বাবে বিনা চিন্তাত সহায় কৰিছিলা আৰু তোমাৰ দৰে মানুহ খুব কম যিয়ে বিনা স্বাৰ্থত কাৰো বাবে কিবা কৰে। ৰমেনে চকুলো মুচি হাতজোৰ কৰি ক'লে, মাজি, মই আপোনাক কেনেকৈ ধন্যবাদ দিম? আপোনাৰ এই উপকাৰ মই কেতিয়াও নাপাহৰোঁ। কৰুণা দেৱীয়ে লাহে লাহে উঠি ৰমেনৰ মূৰত হাত থৈ ক'লে, বেটা, যেতিয়া মানুহে সঁচা হৃদয়েৰে কষ্ট কৰে আৰু কাৰোৰে সৈতে বেয়া নাভাবে, তেতিয়া ঈশ্বৰে তেওঁৰ ভাগ্য নিজেই লিখে। সেইদিনা ৰমেনৰ বাবে এটা সপোনৰ দৰে আছিল। তেওঁৰ হাতত জইনিং লেটাৰ আছিল, থকাৰ ঠাই আছিল আৰু এতিয়া তেওঁৰ হৃদয়ত এটা নতুন আশাও নামিছিল। ৰমেনে তাৰ পৰা ঘৰলৈ ফোন কৰিলে। মায়ে তেওঁৰ কণ্ঠ শুনি কান্দিবলৈ ধৰিলে। দেউতাকৰো চকু তিতি উঠিল। ৰমেনে আনন্দৰে ক'লে, মা, দেউতা, এতিয়া সকলো ঠিক হৈ গ'ল। মোক চাকৰি হৈছে, সেয়াও এটা ডাঙৰ কোম্পানীত। এতিয়া আপোনালোকৰ ল'ৰাই আপোনালোকক কোনো কষ্ট নিদিব। এতিয়া আপোনালোকৰ সকলো দায়িত্ব মই ল'ম। তাত মা আনন্দত কান্দি আছিল আৰু ইয়াত ৰমেনৰ চকুলো থমকি ৰ'ব নোৱাৰিছিল। তেওঁ বাৰে বাৰে ঘৰৰ লোকক কৈছিল, মা, দেউতা, এতিয়া আপোনালোকে পথাৰলৈ কাম কৰিব যাব নালাগে। এতিয়া কোনো ঋণ পৰিশোধ কৰাৰ প্ৰয়োজন নাই। এতিয়া সকলো মোৰ, মই সকলো সম্ভালিম। সেইদিনা যেন তেওঁৰ গোটেই জীৱনৰ আটাইতকৈ ধুনীয়া দিন আছিল। এতিয়া তেওঁৰ ৰাতিপুৱাও নতুন আছিল, তেওঁৰ সপোনো নতুন আছিল আৰু সবাতোতকৈ ডাঙৰ কথা, এতিয়া তেওঁৰ হাতত সেই সুযোগ আছিল যিয়ে তেওঁৰ সম্পূৰ্ণ ভাগ্য সলনি কৰিবলৈ গৈ আছিল। ৰমেনে মন দি কাম আৰম্ভ কৰিলে। তেওঁ কোম্পানীত প্ৰতিটো সৰু ডাঙৰ কাম ইমান সততাৰে কৰিছিল যে সকলোৱে তেওঁৰ প্ৰশংসা কৰিবলৈ ধৰিলে। কেতিয়াও সময়ত দেৰি নকৰিছিল, কেতিয়াও কামত অৱহেলা নকৰিছিল আৰু সবাতোতকৈ ডাঙৰ কথা, ৰমেনে নিজৰ স্বভাৱেৰে সকলোৰে হৃদয় জয় কৰিছিল। তেওঁৰ সৰলতা, তেওঁৰ সততা আৰু তেওঁৰ কষ্টকৰ স্বভাৱেই লাহে লাহে কৰুণা দেৱীৰ হৃদয়তো গভীৰভাৱে স্থান পাইছিল।
কৰুণা দেৱীৰ স্বামী এতিয়াই দুনিয়াত নাছিল, কিন্তু তেওঁৰ এৰি থৈ যোৱা ব্যৱসায়টো কৰুণা দেৱীয়ে অতি ভালদৰে চলাই আছিল আৰু এতিয়া ৰমেন সেই ব্যৱসায়ৰ যেন তেওঁৰ সোঁ হাতৰ দৰে হৈ পৰিছিল। ৰমেনৰ কামৰ ধৰণে কৰুণা দেৱীৰ কোম্পানীক নতুন উচ্চতালৈ লৈ গৈছিল। লাভ বাঢ়িবলৈ ধৰিলে। মানুহে ক'বলৈ ধৰিলে ৰমেনৰ আগমনৰ পিছত এই কোম্পানীত যেন বৰকত আহিছে। কিন্তু ৰমেন আজিও সেই একেই আছিল, সেই একেই সৰলতা, সেই একেই সন্মান আৰু সেই একেই নম্ৰ দৃষ্টি। তেওঁ কেতিয়াও নিজকে ডাঙৰ বুলি নাভাবিছিল আৰু কেতিয়াও কাৰো পৰা বিশেষ অধিকাৰ নিবিচাৰিছিল। তেওঁ কেৱল সততাৰে নিজৰ কাম কৰি গৈছিল। এদিন কৰুণা দেৱীৰ মনত হঠাৎ এটা ভাৱনা আহিল, যদি মোৰ জীয়েকৰ জীৱনৰ সংগী এনেকুৱা সত্য, সৎ আৰু কষ্ট কৰি ল'ৰা হয় তেন্তে কি কথা হ'ব। তেওঁৰ জীয়েক নেহা পঢ়া লিখা, বুদ্ধিমান আৰু সংস্কাৰী আছিল। তেওঁ নিজৰ মাৰ সৈতে অতি ঘনিষ্ঠ আছিল। কৰুণা দেৱীয়ে এদিন নিজৰ জীয়েকক অতি সৰলভাৱে ক'লে, বেটি, মই বিচাৰোঁ তোৰ বিয়া এনে এজন ল'ৰাৰ সৈতে হওক যিয়ে হয়তো ধনী নহ'ব, কিন্তু হৃদয়ৰ পৰা ধনী হ'ব, যিয়ে তোক সদায় সন্মান দিব আৰু কেতিয়াও অকলশৰীয়া অনুভৱ কৰিব নিদিব। নেহা হাঁহি ক'লে, মা, আপুনি যাক পচন্দ কৰিব মই চকু বন্ধ কৰি হয় ক'ম, কাৰণ মই জানো আপুনি মোৰ বাবে কেতিয়াও বেয়া নাভাবে। কৰুণা দেৱীৰ মনত ৰমেনৰ মুখখন বাৰে বাৰে আহি আছিল। সেই দিনটো মনত পৰিছিল যেতিয়া ৰমেনে কোনো লোভ নোহোৱাকৈ তেওঁৰ সহায় কৰিছিল আৰু আজি তেওঁ তেওঁৰ ব্যৱসায়ৰ আটাইতকৈ বিশ্বাসী আৰু কষ্টকৰী মানুহ হৈ পৰিছিল। কিন্তু কৰুণা দেৱী জানিছিল যে ৰমেন কেতিয়াও আগবাঢ়ি নাহে, তেওঁ কেতিয়াও নিজৰ ইচ্ছা প্ৰকাশ নকৰিব আৰু হয়তো এই সম্পৰ্কক তেওঁ নিজে গ্ৰহণো নকৰিব। কৰুণা দেৱীয়ে এদিন ৰমেনক নিজৰ কেবিনত মাতিলে, অতি মৰমেৰে ক'লে, বেটা, যদি মই তোমাক কিবা কওঁ তেন্তে তুমি বেয়া পাবা নেকি? ৰমেনে নম্ৰভাৱে ক'লে, মাজি, আপুনি মোৰ বাবে কি সেয়া আপুনি জানে, আপুনি যি ক'ব সেয়া মোৰ বাবে আদেশ হ'ব। কৰুণা দেৱীয়ে গুৰুত্বৰ সৈতে ক'লে, বেটা, মই বিচাৰোঁ মোৰ জীয়েক নেহাৰ বিয়া তোমাৰ সৈতে হওক। মই তোমাৰ দৰে সত্য আৰু বিশ্বাসী ল'ৰা আৰু ক'তো নাপাম। ৰমেনৰ ভৰিৰ তলৰ মাটি চৰি পৰিল। তেওঁ সখকৈ ক'লে, মাজি, আপুনি কি কৈছে? মই আৰু আপোনাৰ জীয়েক, আপুনি কোটিপতি আৰু মই এজন দুখীয়া ঘৰৰ ল'ৰা। মই আৰু আপোনাৰ জীয়েকৰ কোনো মিল নাই। কৰুণা দেৱীয়ে হাঁহিলে, বেটা, সম্পৰ্ক ৰক্ত বা ধনেৰে নহয়, হৃদয়ৰে গঢ়ি উঠে আৰু মোৰ হৃদয়ত তোমাৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে। মই জানো তুমি মোৰ জীয়েকৰ সত্য সংগী হ'ব পাৰা। ৰমেন তথাপিও দ্বিধাত আছিল। তেওঁ ক'লে, মাজি, এই সিদ্ধান্ত মোৰ হাতত নাই। আপুনি মোৰ মা দেউতাৰ সৈতে কথা পাতিব লাগিব। যদি তেওঁলোকে হয় কয় তেন্তে মোৰ কোনো আপত্তি নাই। কৰুণা দেৱীয়ে তৎক্ষণাৎ ক'লে, বেটা, মই কাইলৈয়ে তোমাৰ গাঁৱলৈ যাম আৰু এই সিদ্ধান্তৰ অনুমতি তোমাৰ মা দেউতাৰ পৰা নিজে ল'ম। পিছদিনা কৰুণা দেৱীয়ে নিজৰ জীয়েক নেহাক লৈ ৰমেনৰ গাঁৱলৈ গ'ল। সেই গাঁওখন আছিল য'ত ৰমেনৰ মা দেউতাই নিজৰ তেজ পানী এক কৰি পুত্ৰক পঢ়াইছিল, য'ত তেওঁলোকৰ কুৰাৰ প্ৰতিটো কোণত দুখ আৰু কষ্টৰ গোন্ধ এতিয়াও জীয়াই আছিল। ৰমেনৰ মা দেউতাই যেতিয়া ঘৰৰ বাহিৰত কৰুণা দেৱীক তেওঁৰ জীয়েকৰ সৈতে আহি থকা দেখিলে তেওঁলোক আচৰিত হৈ পৰিল। চকুত প্ৰশ্ন আছিল আৰু হৃদয়ত ভয়ো আছিল যে ইমান ডাঙৰ মালিকিন আমাৰ ইয়ালৈ কিয় আহিছে। কৰুণা দেৱীয়ে অতি মৰমেৰে তেওঁলোকক প্ৰণাম কৰি মাটিত বহি ক'লে, মই ধনী দুখীয়া চাবলৈ অহা নাই, মই মাত্ৰ মোৰ জীয়েকৰ বাবে আপোনালোকৰ পুত্ৰৰ হাত বিচাৰি আহিছোঁ। ৰমেনৰ দেউতাকে একো বুজি নাপালে। তেওঁ ক'লে, মালিকিন, আপুনি কি কৈছে? কৰুণা দেৱীয়ে অতি সৰলভাৱে ক'লে, মই বিচাৰোঁ মোৰ জীয়েক নেহাৰ বিয়া আপোনালোকৰ পুত্ৰৰ ৰমেনৰ সৈতে হওক। মই তেওঁৰ দৰে ভাল ল'ৰা আৰু ক'তো নাপাম। ৰমেনৰ মা দেউতাকৰ যেন শুনি চকু ফাটি গ'ল। মায়ে ক'লে, মালিকিন, আপুনি ডাঙৰ মানুহ আৰু আমি মাথো এটা সৰু পৰিয়াল, আপুনি ঠাট্টা কৰা নাইতো? কৰুণা দেৱীয়ে হাঁহি ক'লে, বাইদেউ, সম্পৰ্ক হৃদয়ৰে হয়। মোৰ হৃদয়ে আপোনালোকৰ পুত্ৰক নিজৰ বুলি গ্ৰহণ কৰিছে। তেওঁ মোৰ বাবে কেৱল এজন কৰ্মচাৰী নহয়, তেওঁ মোৰ পুত্ৰৰ দৰে। এতিয়া মই তেওঁক মোৰ ঘৰৰ অংশ কৰিব বিচাৰোঁ। ৰমেনৰ মা দেউতাৰ চকু তিতি উঠিল। তেওঁলোকে কঁপি কঁপি ক'লে, যদি আপোনাক সঁচাকৈয়ে আমাৰ পুত্ৰ পচন্দ হৈছে তেন্তে আমাৰ কি আপত্তি হ'ব পাৰে, মাত্ৰ আপুনি তেওঁৰ সংগ কেতিয়াও নেৰিব। কৰুণা দেৱীয়ে তৎক্ষণাৎ ৰমেনৰ মা দেউতাক প্ৰণাম কৰি ক'লে, আপোনালোকৰ পুত্ৰ এতিয়া মোৰো পুত্ৰ। সেইদিনা ৰমেনৰ পৰিয়ালৰ বাবে এটা সপোনৰ দৰে আছিল।
কিছুদিনৰ পিছত সৰলতাৰে ৰমেন আৰু নেহাৰ বিয়া সম্পন্ন হ'ল। কোনো দেশ শুনি বা হাইহল্লা নোহোৱাকৈ কেৱল হৃদয়ৰ পৰা হৃদয়ৰ বন্ধন। বিয়াৰ পাছত ৰমেন কৰুণা দেৱীৰ ঘৰতেই থাকিবলৈ ধৰিলে, কিন্তু তেওঁৰ সৰলতা তথাপিও একে আছিল। নেহাও নিজৰ স্বামীৰ এই স্বভাৱত অতি সুখী আছিল। তেওঁ ৰমেনৰ দৰে সত্য আৰু সৎ সংগী পাইছিল, যে কেতিয়াও উচ্চ নিচৰ কথা নকৰিছিল, যিয়ে তেওঁক সদায় সন্মান দিছিল আৰু তেওঁৰ ঘৰৰ লোককো নিজৰ মা দেউতাৰ দৰে মানিছিল। লাহে লাহে ৰমেনে নিজৰ মা দেউতাকক দিল্লীলৈ মাতি আনিলে। তেওঁলোকে এতিয়া পথাৰলৈ কাম কৰিবলৈ নাযায়। তেওঁলোকে নিজৰ পুত্ৰৰ সৈতে আৰামেৰে থাকে আৰু প্ৰতিদিন ঈশ্বৰক ধন্যবাদ দিয়ে। আমাক এনে এজন পুত্ৰ দিলে যিয়ে আমাক কেতিয়াও পৰ নাভাবিলে। এইদৰে কেইবছৰ পাৰ হৈ গ'ল। ৰমেনে নিজৰ কষ্টৰে মা দেউতাকৰ বাবে এটা ভাল ঘৰ কিনিলে। নিজৰ ভগ্নীৰ বিয়াও সন্মানেৰে সম্পন্ন কৰিলে, কিন্তু তথাপিও তেওঁৰ মুখত কেতিয়াও গৰ্বৰ ছাঁ পৰা নাছিল। তেওঁ প্ৰতিদিন কেৱল এইটোৱে কৈছিল, মাজি যি পাইছোঁ আপোনাৰ আশীৰ্বাদত পাইছোঁ, মই কেৱল কষ্ট কৰোঁ। ৰমেন আজিও সেই একে আছিল, সেই একে সৰলমুৱা, যিয়ে নিজৰ কষ্টৰে আগবাঢ়িছিল, যিয়ে দুনিয়াৰ পৰা কেৱল এটা কথা শিকিছিল, হৃদয়ৰ পৰা কৰা প্ৰতিটো কাম, প্ৰতিটো সহায় এদিন নিশ্চয় ঘূৰি আহে। বন্ধুসকল, আপুনি বিশ্বাস কৰেনে যে কেতিয়াবা কোনো অচিনাকিৰ সহায় কৰিও ভাগ্য সলনি কৰিব পাৰি? আপুনিও কেতিয়াবা কাৰোবাৰ সহায় বিনা স্বাৰ্থত কৰিছেনে বা কৰিব বিচাৰেনে? কমেণ্টত নিশ্চয় জনাওক। আপোনাৰ এটা লাইন আমাৰ বাবে অতি মূল্যৱান। আৰু যদি কাহিনীটো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেল লাহৰী আছাম ছাবস্ক্ৰাইব কৰক। পিছৰ ভিডিঅ'ত লগ পাম। তাৰ আগলৈ সুখী থাকক, আপোনজনৰ সৈতে থাকক আৰু সম্পৰ্কৰ মূল্য বুজক। ধন্যবাদ।